পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা বৃদ্ধি পাইছে এইবাৰ ৰাজ্যত। নিৰ্বাচনী বতৰত প্ৰান্তে প্ৰান্তে চলি আছে নিৰ্বাচনী প্ৰচাৰ সভা। বৰপেটা জিলাৰ পাকা বেতবাৰী সমষ্টিৰ ৩৫ নং ঘিলাজাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভালুকি গাঁৱৰ ৪ নং খণ্ডৰ সদস্য পদৰ প্ৰাৰ্থী আসমা খাতুনৰ বাসগৃহত নিশাৰ ভাগত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। নিৰ্দলীয় প্ৰাৰ্থী আসমা খাতুনৰ প্ৰতীক চিহ্ন হৈছে উৰাজাহাজ। ৪ নং খণ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী আসমা খাতুনৰ বাসগৃহত নিশাৰ ভাগত শ শ ৰাইজৰ উপস্থিতি দেখি উৎফুল্লিত হৈ পৰে আসমা খাতুন। নিৰ্বাচনত জয়লাভৰ পিছতেই ঘিলাজাৰী পঞ্চায়ত ভালুকি গাঁৱৰ ৰাইজৰ বিভিন্ন সমস্যা, কৃত্ৰিম বানপানী, ৰাস্তা ঘাট, অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, শৌচালয় আদি সকলো সমস্যা সমাধান কৰিব বুলি উল্লেখ কৰে। ভালুকি গাঁৱৰ ভোটাৰ ৰাইজৰ যথেষ্ট সঁহাৰি সমৰ্থনত বৃহৎ ভোটাৰ ব্যৱধানত আসমা খাতুনে জয়লাভ কৰিব বুলি উল্লেখ কৰে। নিউজ ডেস্ক বিজনেছ ফাৰ্ষ্ট 24। চলতে হবে, আর যদি না চলে এই 5 বছর আমার এটাই আশা, রাইজে আজি উপযুক্ত নেত্রী আসমা খাতুনৰ বাসগৃহত নিৰ্বাচনী সভাৰ আয়োজন কৰিছিলোঁ। এই সভাত ৰাইজৰ বহুত সঁহাৰি পাইছোঁ। ৰাইজে যদি আমাক উৰাজাহাজৰ ছবিত ভোটটো দি জয়যুক্ত কৰে, ৰাইজৰ আশাবোৰ, মই আশাবাদী ৰাইজৰ আশাবোৰ আমাৰ প্ৰতিনিধিয়ে পূৰণ কৰিব। ৩০ নং গিলাজাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভালুকি গাঁৱৰ ৪ নং খণ্ডৰ সদস্য পদৰ প্ৰাৰ্থী সন্মানীয় আসমা খাতুন। ৰাইজৰ যিবোৰ সমাগম সহায় সহযোগিতা পাইছোঁ, এনেকৈ থাকিলেও অনাগত দিনত আমি জিকাটো নিশ্চিত। সমস্যাবোৰ হ'ল ১ নম্বৰ বানপানীৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, ৰাস্তা ঘাট, অৰুণোদয় আঁচনি, বৃদ্ধা পেঞ্চন। আমি ৰাইজৰ সঁহাৰি হিচাপে বিপুল ভোটত যদি ৰাইজে আমাক জয়যুক্ত কৰে, ৰাইজৰ সকলো আশা আমি পূৰণ কৰাৰ কাৰণে চেষ্টা কৰিম। প্ৰাৰ্থীগৰাকীৰ প্ৰতীক চিহ্ন কি? আমাৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতীক চিহ্ন হ'ল উৰাজাহাজ। ৰাইজৰ ওচৰত আমাৰ এটাই আশা, আমাৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতীক চিহ্ন হ'ল উৰাজাহাজ। এই উৰাজাহাজৰ ছবিত আপোনালোকৰ বহুমূলীয়া ভোটটো দি তেখেতক জয়যুক্ত কৰে যেন। তেখেতৰ জয়ে আপোনালোকৰ জয়, আপোনালোকৰ জয়ে তেখেতৰ জয়। ধন্যবাদ। মই আগন্তুক পঞ্চায়তৰ নিৰ্বাচনৰ প্ৰাৰ্থী ৩৫ নং গিলাজাৰী পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ ভালুকি গাঁৱৰ সদস্য পদৰ প্ৰাৰ্থী আসমা খাতুন। মোৰ প্ৰতীক চিহ্নটো হৈছে উৰাজাহাজ। উৰাজাহাজৰ ছবিত চাপ মাৰি আপোনালোকে বহুমূল্যৱান ভোটটো দি জয়যুক্ত কৰক। সমস্যা, ঘৰ দুৱাৰৰ কিবা পানীৰ, দমকলৰ কিবা অসুবিধা, অৰুণোদয় আঁচনিৰ কিবা, বৃদ্ধা পেঞ্চনৰ কিবা সকলো ধৰণৰ অসুবিধা আছে ৰাইজৰ, সেইকোনো অসুবিধা মই পূৰণ কৰি মোৰ আশা আছে।